আজি হৈছে পবিত্ৰ ভাদ মাহৰ 28 তাৰিখ আৰু কেইটানো দিন আছে। ভাদ মাহ যাবই এতিয়া আৰু ছেপ্টেম্বৰৰ হ'ল 14 তাৰিখ। আৰু আপোনালোকে সকলোৱে জানে আজি হ'ল কৰম পূজা আৰু কৰম পূজাৰ দিনটোতে আমাৰ সিহঁতৰ দুটা স্কুল বন্ধ আছিলে। সেইবাবে ভাবিছিলোঁ মই আগবেলাই নামঘৰলৈ আহিম, কিন্তু সময় জোৰা মাৰিবগৈ নোৱাৰিলোঁ। সেইবাবে মই এতিয়া পাছবেলা আহি আছোঁ। বহুত বেছি ভাল লাগিছে মনটো, সেইবাবে ভাবিলোঁ ভিডিঅ' এটা বনাওঁ আপোনালোকৰ মাজলৈ চেণ্ড কৰোঁ। আৰু মোৰ লগৰবিলাকেতো আপোনালোকে গৈয়ে আছে ঢেকীয়াখোৱা নামঘৰ, আঠখেলীয়া নামঘৰৰ ভিডিঅ'বিলাক মই দেখিয়ে আছোঁ, ফটোও দেখিয়ে আছোঁ। মোৰো যাওঁ নলগা নহয়, কিন্তু মই যে যাবই পৰা নাই, কোনোপধ্যে মিলাবই পৰা নাছিলোঁ। কিন্তু আজি কিবা কৰি মোৰ নিজৰ নামঘৰলৈ, আমাৰ ৰাইজৰ হোৱা নামঘৰলৈ বুলি আহিছোঁ ওলাই। বহুত বেছি মনটো ভাল লাগিছে। আৰু এয়া ভাগৱত পাঠ কৰি আছে ধ্ৰুৱজ্যোতি শইকীয়া, মোৰ লগৰ, একেলগে পঢ়া আগৰ পৰা আৰু একেখন গাঁৱৰে এতিয়া মানে হ'লোহি। বহুত বেছি ভাল লাগে সঁচাকৈ। আৰু ধ্ৰুৱ হ'ল আমাৰ নামঘৰৰ পৰিচালনা সমিতিৰ তেওঁ হ'ল সম্পাদক। ধুনীয়াকৈ তেওঁ দায়িত্ববিলাক পালন কৰি থাকে, সঁচাকৈ বহুত বেছি ভাল লাগে। আৰু তেওঁ এই ভাগৱত পাঠৰ অকণমান আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। আৰু চাওকচোন আপোনালোকে অকণমান হ'লেও তেওঁ অৰিজিনেল ভইচত, কিন্তু কথাখিনি যে নক'লে বুজি নাপাব। আমাৰ কণমানি দেৱাংগ দেখিছে নাই, গোটেই ঘৰত ঘূৰি ফুৰিছে। আৰু ভাগৱত পাঠ মানে আপোনালোকে ভাবিছে চাগে ভাগৱত পাঠটো এনেকৈ নকৰে, হ'লেও নামঘৰত মানে গোটেই মাহটো ভাগৱত পাঠ পুৰুষসকলে কৰিছে আৰু মহিলাসকলে নাম লৈছে আগবেলা, পুৰুষসকলে ভাগৱত পঢ়িছে পাছবেলা। তেনেদৰে মিলাই লৈছে, যিহেতু সকলোৰে ভাদ মাহত নামঘৰত মানে নাম ল'বলৈ মন যায়। আৰু সেয়াই, এয়া আছিলে কৰম পূজা। দেখিছেনে কৰম পূজা এতিয়া চলি আছে বৰ্তমান এতিয়া ৰাতি কেইটা বাজিছে জানেনে? 1টা বাজিছে। মই ভিডিঅ' এডিটিং কৰি আছোঁ। আৰু এওঁ যে 12টা বজা এই দৃশ্যটো মোক দিছিলে হোৱাটছআপ যোগে। আৰু এওঁ গৈছে খুমটাই বাগানলৈ কৰম পূজালৈ, যিহেতুকে চাহ জনগোষ্ঠীৰ মানুহবিলাকৰ লগতে আমাৰ এটা ঘনিষ্ঠতা আছে। আৰু সেইবাবে তেওঁলোকৰ লগত আজি এই বিশেষ দিনটো উদযাপন কৰিবলৈ এওঁ গৈছে। আৰু মই ভাবিলোঁ আপোনালোকৰ মাজলৈ আজিৰ দিনটো ভিডিঅ'খিনি এডিটিং কৰি পঠিয়াই দিওঁ। আৰু যিহেতুকে কালিলৈ আছে চাকৰি পোৱা পৰীক্ষাটো, আপোনালোকে সকলোৱে জানে। আৰু ইণ্টাৰভিউ দিবলৈ সকলোখিনি যাব আৰু তেতিয়া নেটটো নাথাকিব, তেতিয়া আৰু মই ভিডিঅ'টো ক'তনো দিব পাৰিম কাইলৈ। সেইবাবে ভাবিলোঁ আজিয়ে মই এডিটিং কৰি আপোনালোকৰ মাজলৈ দি দিওঁ। যিহেতুকে এওঁ আছে কৰম পূজাত আৰু ময়ো ঘৰত 3টা ল'ৰা ছোৱালীৰ সৈতে ফষ্টি মাৰি শুই থাকিব পাৰোঁ জানো? কেতিয়াও নোৱাৰোঁ। এওঁ যদি ঘৰলৈ নাহে তেতিয়ালৈকে মোৰতো টোপনি নধৰে। সেইবাবে মই ভাবিলোঁ এই মুহূৰ্ততে মই টাইমখিনি কেনেকৈ স্পেণ্ড কৰিম, সেইবাবে ভাবিলোঁ মই ভিডিঅ'টোকে এডিটিং কৰি আপোনালোকৰ মাজলৈ দি দিওঁ। আৰু কিমান ধুনীয়াকৈ উলহ মালহেৰে নাচি আছে দেখিছেনে? আৰু এই কণমানিকেইজনী ইমান ধুনীয়াকৈ সাজি কাচি আহিছে, সঁচাকৈ বহুত ফূৰ্তি লাগে ন কিবা এটা ফেষ্টিভেল হ'লে। আৰু সকলো যিহেতু কামৰ মানুহ আৰু কামৰ মাজতে এটা অনুষ্ঠান আয়োজন কৰি সমজুৱাকৈ ইমান ধুনীয়াকৈ ফূৰ্তি কৰিছে, সঁচাকৈ ভাল লাগে ন? আমাৰ অসমখন যে সকলো জাতি জনগোষ্ঠীয়ে ভৰা, ইমান ধুনীয়া দৃশ্যবিলাক দেখি থাকিবলৈ পাই থাকোঁ। সকলোৰে জাতি জনগোষ্ঠীয় পৰম্পৰাবিলাক বেলেগ বেলেগ নহয় জানো? এয়া হ'ল চাহ জনগোষ্ঠীৰ আমাৰ ভাই ভনীসকলে পতা কৰম পূজা। আৰু ইমান ভাল লাগিছে সঁচাকৈ ন দেখিবলৈ।
আৰু আপোনালোকক কৰম পূজাৰ শুভকামনা জ্ঞাপন কৰিলোঁ দেই। চাহ জনগোষ্ঠীৰ ভাই ভনী বন্ধু বান্ধৱী, মোৰ কোনোবা যদি নতুনকৈ ছাবস্ক্ৰাইবাৰ আহিছিলে তেওঁলোককো মোৰ চেনেললৈ স্বাগতম জনালোঁ। আৰু কোনোবা যদি নতুনকৈ চাইছে সেয়াও কৈছোঁ আপোনালোকক আদৰণি জনাইছোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু মোৰ আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব। বহুত বেছি দীঘলীয়া নকৰোঁ, যিহেতুকে বহুত বেছি দীঘলীয়া কৰিলে আপোনালোকেও ভিডিঅ'টো চাই ভাল নাপাব। এয়া কৰম পূজাৰ নিয়মখিনি হৈ গ'ল চাগে, এওঁ ভিডিঅ' কৰি দিছিলে। মই ইমান সেই বিষয়ে ক'ব নোৱাৰিম, কিয়নো ভুলকৈ কোৱাতকৈ তাহানি নোকোৱাই ভাল হ'ব। যিহেতুকে ভালদৰে যেতিয়া নেজানো, আপোনালোকে যদি কোনোবাই জানে মোক কমেণ্ট কৰিব দেই। এই কণমানি টিকলাকেইজনী দেখিছেনে? অথনিৰ পৰা দেখি আছোঁ দৌৰি ফুৰিছে বোলে, সিহঁতৰো নাচিবলৈ মন গৈছে। টোপনি নাই, ইমান দেৰি হ'ল যদিও মানে নাচাত ব্যস্ত চব। এতিয়া অৰিজিনেল ভইচত অকণমান শুনক। মই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। এতিয়া আপোনালোকক বাই বাই দেই। আকৌ পুনৰ এটা নতুন ভিডিঅ'ৰে লগ পাম।